নমস্কাৰ, মই ৰাকেশ দাস। এতিয়াৰ পৰা আৰু আপোনালোকে সভা সমিতিত ভাষণ দিবলৈ অথবা কথা ক'বলৈ আৰু একেবাৰে ভয় নকৰিব, কাৰণ মই লিখা এই ভাষণ অভ্যাস নামৰ পুথিখনে আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব। এই কিতাপখন যদি এবাৰ অধ্যয়ন কৰে, আপোনালোকে যিকোনো সভা সমিতিত সুন্দৰকৈ নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিব, ভাষণ দিব পাৰিব। এখন সভা কেনেকৈ সম্পূৰ্ণৰূপে পৰিচালনা কৰিব লাগে, এখন সভা কেনেকৈ আৰম্ভণি কৰিব, বা মঞ্চত বহা মানুহখিনি কেনেকৈ আপুনি সম্বোধন কৰিব, সভাৰ উদ্দেশ্য কেনেকৈ ব্যাখ্যা কৰিব, শলাগৰ শৰাই কাৰ্যসূচী কেনেকৈ চলাব, সভাপতিয়ে নিজৰ মন্তব্যত কি কেনেকুৱা ধৰণৰ ভাষণ দিব লাগিব, বা যিকোনো দিৱসত আপুনি কেনেকৈ কথা পাতিব ছাত্ৰ ছাত্ৰীৰ সন্মুখত, বা গাঁৱৰ যিকোনো সাধাৰণ সভা বা ৰাজনৈতিক যিকোনো সভাত আপুনি ধৰক নতুনকৈ দায়িত্ব গ্ৰহণ কৰিছে, কেনেকৈ নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰিব, এই গোটেই কথাখিনি এই কিতাপখনত লিখা আছে। এই কিতাপখন বিশেষকৈ জনা শুনা ব্যক্তিসকলৰ কাৰণে নহয়, যিসকল মই বিশেষকৈ টাৰ্গেট কৰিছো, যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলক, আৰু একেবাৰে যিসকল ব্যক্তিয়ে একেবাৰে নাৰ্ভাছ অনুভৱ কৰে, মানুহ দেখাৰ লগে লগে মানে ভয়ত কথা ক'ব নোৱাৰা হয়, তেনেকুৱা ধৰণৰ মানুহখিনিৰ কাৰণে মই এই কিতাপখন লিখিছো। আশা কৰো এই কিতাপখন যদি আপুনি পঢ়ে, মই ভাবো আপুনি যিকোনো মঞ্চত, যিকোনো মিটিঙত আপোনালোকে সুন্দৰকৈ কথা পাতিব পাৰিব। এই কিতাপখন যদি আপোনাৰ প্ৰয়োজন আছে, তেতিয়াহ'লে মই স্ক্ৰীনত মোৰ নাম্বাৰ দি দিছো, এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব, মই কিতাপখন আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। আপোনালোকে জানে যে কিতাপ অধ্যয়নে মানুহৰ স্মৃতি শক্তি বৃদ্ধি কৰে। আপোনালোকে কিতাপ যিমান অধ্যয়ন কৰিব, আপোনালোকে যিকোনো সভা সমিতিত সুন্দৰকৈ ভাষণ দিব পাৰিব। আশা কৰো এই কিতাপখন অৰ্ডাৰ কৰক। এতিয়ালৈকে অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ মানুহে অৰ্ডাৰ কৰি নিছে, আৰু তেখেতসকলে পঢ়ি পেলাই যেনেকুৱা ধৰণৰ তেখেতসকলে কেনেকুৱা ধৰণৰ অনুভৱ তেখেতসকলে মোক ভিডিঅ'ৰ যোগেদি প্ৰেৰণ কৰিছে, মই ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিছো। আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। আশা কৰো আপোনালোকে ভাল পাব, আৰু এই কিতাপখনে আপোনালোকক যথেষ্ট পৰিমাণে আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ। নমস্কাৰ, মই দীপাংকৰ বৰুৱা ডিব্ৰুগড়ৰ পৰা কৈ আছো, আৰু মোৰ হাতত এখন কিতাপ আছে। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস, আৰু ককাইদেউজনে লিখিছে, ৰাকেশ দাস ককাইদেউজনে কিতাপখন লিখিছে। আৰু এই কিতাপখন পঢ়ি মই বহুত ভাল পাইছোঁ। আৰু এই কিতাপখনৰ কথা ক'ব গ'লে ৰাজনৈতিক আৰু সামাজিক আৰু লগতে নৱপ্ৰজন্মৰ ল'ৰাৰ কাৰণে এই কিতাপখন উপযোগী। এইটো কাৰণে মই ভাল কৈছোঁ, যিহেতু এই কিতাপখনত ভাষণৰ ওপৰত কিতাপখন লিখা হৈছে। যিহেতু আজিকালি মানে ভাষণ দিবলৈ হয়তো কিছুমান ব্যক্তি বা মানুহৰ কম বুলি ক'লেও ভয় ভাৱ এটা থাকে, ভয় লাগে। কিন্তু এই কিতাপখন পঢ়াৰ পাছত মানে সেই ভয় ভাৱটো মানুহৰ নাইকিয়া হৈ যাব। এই মৰমৰ ককাইদেউজনে বৰ ধুনীয়াকৈ এখন কিতাপখন লিখিছে, ৰাকেশ দাস ককাইদেউ। আৰু যদি আপোনালোকক এই কিতাপখন যদি আপোনালোকক লাগে, তেনেহ'লে মই ওপৰত স্ক্ৰীণত নাম্বাৰটো দিছোঁ, সেই নাম্বাৰটোত আপোনালোকে কল কৰি এই কিতাপখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই পনাকণ দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভাই সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে, তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। হয়, নমস্কাৰ, মোৰ নাম মুকুট আহমেদ। মই এই ভাষণ কিতাপখন মই পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ। আৰু মই আগত মানে ভাষণ দিয়াত মানে অসুবিধা পাই আছিলোঁ। এইখন পঢ়াৰ পিছত মই মানে ধুনীয়াকৈ এতিয়া সভা সমিতিত ভাষণ দিব পৰা অৱস্থাত তেতিয়া ভাল লাগে। আৰু মোৰ মানে এইখন পঢ়াৰ পিছত মোৰ কনফিডেঞ্চটো আহিছে আৰু ভাষণ দিয়াৰ। নমস্কাৰ, মই দীপাংকৰ শইকীয়া তিনিচুকীয়াৰ পৰা কৈছোঁ। ভাষণ অভ্যাস এই কিতাপখন লেখক ৰাকেশ দাস। এই কিতাপবোৰ পঢ়ি
সভা এখন কেনেকৈ ভাষণ দিব লাগে আৰু সভা এখন পৰিচালনা কেনেকৈ কৰিব লাগে ইয়াৰ বিষয়বস্তুসমূহ জানিব পাৰি বহুত ভাল লাগিল। প্ৰথমে মই ৰাকেশ দালৈ ধন্যবাদ জনাইছোঁ। যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক শিক্ষানুষ্ঠান সভাত ভাষণ দিম বুলি ভাবে বা সভা এখন পৰিচালনা কৰিম বুলি ভাবে, তেওঁলোকে যদি এই ভাষণ বা কিতাপখন পঢ়ে মই ভাবোঁ বহু উপকৃত হ'ব। ধন্যবাদ। নমস্কাৰ, মই জয়ন্ত কুমাৰ ৰায় কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা কৈ আছোঁ। মই ইতিমধ্যে অৰ্ডাৰ দিয়া ৰাকেশ দাসৰ ভাষণ অভ্যাস নামৰ কিতাপখন পাই গ'লোঁ আৰু এই কিতাপখন পঢ়ি মই অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহু সময়ত ভাষণ দিয়াৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰে। তেওঁলোকে এই ভাষণ অভ্যাস নামৰ কিতাপখন যদি অধ্যয়ন কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। এইখিনিয়েই, ধন্যবাদ। নমস্কাৰ, মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ। ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। ধন্যবাদ। নমস্কাৰ, মই চন্দ্ৰমিলি ধেমাজি জিলাৰ পৰা কৈছোঁ। এইখিনিতে মই নতুন কিতাপ এখন চিনাকি হ'লোঁ। এই কিতাপটোৰ নাম হৈছে ভাষণ অভ্যাস। এই ভাষণ অভ্যাস কিতাপৰ জৰিয়তে সভা এখন কেনেকৈ চলাব লাগে বা সভাত উপস্থিত মানুহবোৰক কেনেকৈ সম্বোধন কৰিব লাগে সেই বিষয়টোৰ ওপৰত যি জ্ঞানৰ দৰকাৰ, এই জ্ঞানৰ বিষয়ে এই কিতাপটোৰ ওপৰত উপলব্ধ কৰি লিখা হৈছে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ অৰ্ডাৰ দিছিলোঁ। সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল। আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা লাভদায়ক হ'ব। আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ, ভাল লাগিলে কিতাপখন পঢ়ি পেলাই। থেংক ইউ। নমস্কাৰ, মই ৰূপেশ্বৰ দলে ধেমাজি চিলাপথাৰৰ পৰা কৈছোঁ। মই বিশেষকৈ এই ভাষণ অভ্যাস কিতাপখন ৰাকেশ দাসৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ আৰু বহুতেই এই কিতাপখন পঢ়ি মেলি ভাল পাইছোঁ। বহুতো ৰাজনৈতিক সভা ভাষণ দিয়া সকলৰ কাৰণে এই কিতাপখন জৰুৰী আৰু প্লাছ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব বুলি মই ইয়াৰে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই আহমেদ আলী, মই কলিয়াবৰৰ পৰা কৈছোঁ। আজি কিছুদিন আগতে মই এখন নতুন কিতাপৰ সৈতে চিনাকি হৈছোঁ। কিতাপখনৰ নাম হ'ল ভাষণ অভ্যাস। প্ৰথমতে এই কিতাপখনৰ লেখক শ্ৰীযুত ৰাকেশ দাস, তেখেতক মই মোৰ আন্তৰিক শুভেচ্ছা থাকিল তেখেতলৈ। এই কিতাপখন অধ্যয়ন কৰি মই যথেষ্ট উপকৃত হৈছোঁ আৰু এই কিতাপখনৰ পৰা বহুতো নজনা কথা জানিবলৈ পাইছোঁ। নমস্কাৰ, মোৰ নাম বিষ্ণুপ্ৰসাদ শৰ্মা, তিনিচুকীয়া জাগুনৰ পৰা। মই অভ্যাস কিতাপখন অৰ্ডাৰ কৰিছিলোঁ মোৰ ল'ৰাৰ কাৰণে। কিতাপখন যথেষ্ট উপযোগী ভাষণ দিবৰ কাৰণে। মই এই কিতাপখন পঢ়ি অলপ চলপ হ'লেও ভাষণ দিবলৈ শিকিছোঁ। কিতাপখন যথেষ্ট ধুনীয়া, আপোনালোকে অৰ্ডাৰ কৰি পঢ়ক, একেবাৰে কিতাপখন ভাল। নমস্কাৰ, মই আজিজুৰ ৰহমান।